নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 নৱেম্বৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো দিল্লীৰ পাছত জম্মু কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ। যোৱা মাজনিশা নৌগাম আৰক্ষী থানাৰ সমীপতে সংঘটিত হৈছে বিস্ফোৰণ আৰু বিস্ফোৰণত বৰ্তমান পৰ্যন্ত 12 জনকৈ লোকৰ মৃত্যু হৈছে। বিস্ফোৰণত গুৰুত্বভাৱে আহত হৈছে 30 গৰাকীতকৈও অধিক লোক। ভয়ংকৰ বিস্ফোৰণৰ পাছতে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। দিল্লীৰ পাছত জম্মু কাশ্মীৰত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ 25 বছৰ বয়সতে বিধায়িকা হৈছে মৈথিলী ঠাকুৰ। দেশৰ ৰাজনৈতিক ইতিহাসত ৰচিলে ইতিহাস। মাত্ৰ 25 বছৰ বয়সতে সামাজিক মাধ্যমত ৰচিছিল অভূতপূৰ্ব জনপ্ৰিয়তা। এইবাৰ সামাজিক জীৱনতো জনপ্ৰিয়তাৰ শীৰ্ষত মৈথিলী ঠাকুৰ। 2000 চনৰ 25 জুলাইত জন্ম হোৱা এইগৰাকী মৈথিলী আজি হৈছে বিধায়িকা। কপালত ৰাজযোগ লৈ ৰাজ অভিষেক ঘটিলে 25 বছৰীয়া মৈথিলীৰ। বিহাৰৰ অলিনগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আছিল মৈথিলী। ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউবত মৈথিলীৰ অগণন অনুৰাগী। পৰৱৰ্তী খবৰটো হৈছে 2027 চনত অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ। লণ্ডনলৈ যাব মুখ্যমন্ত্ৰী। লণ্ডন চৰকাৰৰ সৈতে স্বাক্ষৰিত বিশেষ চুক্তি আৰু খানাপাৰাত স্থাপন কৰা হ'ব বৃন্দাবনী বস্ত্ৰ ৰখা সংগ্ৰহালয়। আমি পুনৰবাৰ জনাই আছো লণ্ডন চৰকাৰৰ সৈতে স্বাক্ষৰিত হ'ব বিশেষ চুক্তি। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে নীতিশ কুমাৰেই হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব কিং মেকাৰ খিয়াত নীতিশে। পুনৰ নীতিশ কুমাৰক বিদায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত। নীতিশ কুমাৰক হাততেই থাকিব বিহাৰৰ শাসনৰ ভাগজৰী। অকলেই 85খন আসন লাভ কৰি চমক দেখুৱাইছিল JDU-এ আৰু দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব কিং মেকাৰ খিয়াত নীতিশ কুমাৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই কঠোৰ প্ৰশাসন। ৰাজ্যত আকৌ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। নোৱাগাঁৱত একেলগে 1500 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডজাৰ। লুটুমাৰী বনাঞ্চলত উচ্ছেদৰ বাবে সাজু কৰা হৈছে নোৱাগাঁও জিলা প্ৰশাসন। দীৰ্ঘদিনে লুটুমাৰী বনাঞ্চল দখল কৰি কাটি খাস্তাং কৰিছিল একাংশই আৰু প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতে ঘৰ এৰি পেলাইছে বেদখলকাৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই কঠোৰ হৈছে প্ৰশাসন। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দিল্লী আৰু জম্মু কাশ্মীৰৰ নৰসংহাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ। মাদ্ৰাছাৰ সহস্ৰাধিক ছাত্ৰ আৰু শিক্ষকৰ প্ৰতিবাদী সমদল। হাতে হাতে প্লে কাৰ্ড লৈ জামিয়া অসম দাৰুল হাদিছৰ ছাত্ৰ আৰু শিক্ষকৰ প্ৰতিবাদী সমাদল। সন্ত্ৰাসবাদীৰ ইছলামত কেতিয়াও স্থান নিদিয়াৰ হুংকাৰ। সন্ত্ৰাসবাদী কাণ্ডৰ NIA আৰু CBI তদন্তৰ দাবী প্ৰতিবাদকাৰীৰ। দিল্লী আৰু জম্মু কাশ্মীৰৰ নৰসংহাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ। মই আছো বৰ্তমানে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বাকৰিত। এনেদৰে দেখিবলৈ পোৱা গৈছে। চাওক আমি দেখুৱাই ল'বলৈ লৈছো। ইয়াত উল্লেখ কৰা আছে দিল্লী বোমা বিস্ফোৰণৰ অপৰাধীক ফাঁচি দিয়ক। এনেদৰে দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনত
প্ৰতিবাদী সমদল ৰাজপথত ওলাই আহি পৰিছে প্ৰায় 1 কিলোমিটাৰ পৰ্যন্ত তেখেতসকল খোজকাঢ়ি গৈছে আৰু এই মুহূৰ্তত আমি বৰ্তমানে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বাকৰিৰ পৰা পৰিৱেশসমূহ দেখুৱাই ল'বলৈ লৈছোঁ মিডিল অসমৰ দৰ্শকসকলক চাওক সন্ত্ৰাসবাদী মুৰ্দাবাদ বুলি এনেদৰে ধমনি দিছে আৰু এই মুহূৰ্তত আমি পুনৰবাৰ দেখুৱাই ল'বলৈ লৈছোঁ ইয়াক প্ৰত্যক্ষ কৰক দেখিবলৈ পোৱা গৈছে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বাকৰিত মাদ্ৰাছাৰ যিসকল ছাত্ৰ আছে এনেদৰে ৰেলী দিবলৈ পৰিলক্ষিত হৈছে এয়া চাওক আমি দেখুৱাই আছোঁ এয়া হৈছে জয়নগৰৰ ৰাজপথ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হাতত ইণ্ডিয়ান অৰ্থাৎ ভাৰতীয় ফ্লেগ লৈ আৰু হাতত একোখনকৈ পোষ্টাৰ লৈ দেখিবলৈ পোৱা গৈছে যে সন্ত্ৰাসবাদীৰ স্থান নাই এনেদৰে লিখা আছে যে দিল্লীৰ বোমা বিস্ফোৰণৰ যি ঘটনা হৈছিল এনেদৰে গৰিহণা দিছে আৰু এয়া চাওক আমি এই মুহূৰ্তত দেখুৱাই ল'বলৈ লৈছোঁ বৰ্তমানে দেখিবলৈ পোৱা গৈছে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ ছাত্ৰসকলে এনেদৰে ৰাজপথত ৰেলী প্ৰদান কৰিছে আমি এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই ল'বলৈ লৈছোঁ প্ৰত্যক্ষ কৰক আজি আমাৰ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ ছাত্ৰ শিক্ষক সমাজ আৰু মাদ্ৰাছা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে যোৱা 10 তাৰিখে দিল্লীত সংঘটিত বোমা বিস্ফোৰণ আৰু আজি পুৱতি নিশাই জম্মু কাশ্মীৰত সংঘটিত বোমা বিস্ফোৰণৰ বিৰুদ্ধে এটি প্ৰতিবাদী সমদল উলিয়ায় আৰু এই প্ৰতিবাদী সমদলত ছাত্ৰসকলে সন্ত্ৰাসবাদৰ দৰে নৃশংস আৰু ঘৃণনীয় কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকৰ আজি প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ জোৰা এই প্ৰতিবাদী সমদলত প্ৰায় 1500 ছাত্ৰই প্ৰতিবাদী সমদল কৰি তেওঁলোকে এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছে যে ইছলামে মুছলমানে মাদ্ৰাছাই কোনো কাৰণতে কেতিয়াও সন্ত্ৰাসবাদক সমৰ্থন নকৰে আৰু সেই স্পষ্ট বাৰ্তাটো আমি দিবৰ কাৰণে সেই সন্ত্ৰাসীসকলকো এটা শিক্ষা দিবৰ কাৰণে আমি এই প্ৰতিবাদী সমদল উলিয়াইছোঁ যাতে যিসকলে ধৰ্মৰ নামত মুছলমানৰ নামত ইছলামৰ নামত সন্ত্ৰাসবাদৰ দৰে জঘন্য কাণ্ডৰ সমৰ্থন কৰি আহিছে কুটাঘাতমূলক কাৰ্য সংগঠিত কৰি আহিছে সেই সকললৈ আমাৰ স্পষ্ট বাৰ্তা যে তোমালোক মুছলমান আৰু ইছলামৰ শত্ৰু তোমালোকৰ দৰে মানুহৰ ইছলামত কোনো স্থান নাই আৰু তোমালোক মানৱ জাতিৰ শত্ৰু সন্ত্রাসবাদী হায় 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 হায়